অসমবাসীৰ কাৰণে দুৰ্ভাগ্য যে আমচুৰ নেতাই আজি শিৱসাগৰক ধুবুৰী বনাম বুলি ক'ব পৰা হ'ল। তাৰমানে অসমৰ কাৰণে কিমান ভয়াৱহ ইংগিত। তাৰমানে এইসকল লোকে পৰিকল্পিতভাৱে অসমখনক এফালৰ পৰা গ্ৰাস কৰি গৈ আছে। এদিন ধুবুৰী গ্ৰাস কৰিলে, তাৰপিছত লাহে লাহে বৰপেটা গ্ৰাস কৰিলে, নলবাৰী গ্ৰাস কৰিলে, গ্ৰাস কৰি গৈ আছে। গৈ গৈ শেষত সিহঁতৰ লক্ষ্য হ'ল যে শিৱসাগৰক গ্ৰাস কৰিব। মানে শিৱসাগৰতো হাত দিবৰ কাৰণে তেওঁলোকে ক'বলৈ কুণ্ঠাবোধ কৰা নাই। আৰু তেনেকুৱা মানুহক আজি কংগ্ৰেছ দলে আদৰি লৈছে। তাৰমানে আমাৰ অসমৰ কাৰণে কংগ্ৰেছ দল কিমান ভয়াৱহ আৰু আগ্ৰাসনকাৰীসকল আৰু কিমান ভয়াৱহ এই কথাটো বুজি পাইছে। আৰু এই আগ্ৰাসনকাৰীক সহায় কৰি থকা দলবিলাকেই হ'ল কংগ্ৰেছেই হওক, AUDF হওক, ৰাইজৰ দলেই হওক, লুৰিণ গগৈ পাৰ্টি হওক, এই সকলোৱে সেইসকলকে সহায় কৰি আছে। গতিকে অসমৰ কাৰণে এই দলবিলাক অত্যন্ত ভয়াৱহ আৰু অসমীয়া মানুহে এই কথাটো বুজিব লাগে। গৌৰৱ গগৈ মৌন হৈ থকা মানে মৌনতা সন্মতি লক্ষণ। তেওঁৰ সন্মতি আছে কাৰণে মৌন হৈ আছে। তেওঁতো মুখ খুলি ক'ব পৰা নাই, ক'ব নোৱাৰা মানে। আৰু গৌৰৱ গগৈ স্বাভাৱিকতে ইয়াত সন্মতি দেখাব, কাৰণ যাৰ পৰিয়ালত 3টাকৈ বিদেশী থাকে তেওঁতো আৰু বিদেশীৰ লগতে থাকিব নহয়, স্বদেশীৰ লগত ক'ত থাকিব।